যোৰহাটৰ এখন বিদ্যালয়ত ভয়ংকৰ ঘটনা বিদ্যালয়ৰ ছাত্ৰৰ মাজত সংঘটিত মাৰপিটৰ ঘটনা যোৰহাটৰ দতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ কেইজনমান ছাত্ৰই একাদশ শ্ৰেণীৰ এজন ছাত্ৰক প্ৰহাৰ কৰে ছাত্ৰকেইজনৰ প্ৰহাৰত দেৱজিৎ বনিয়া নামৰ ছাত্ৰজন আঘাতপ্ৰাপ্ত হয় ছাত্ৰজনে দিয়া ভাষ্য অনুসৰি একাদশ শ্ৰেণীৰ ছাত্ৰজনক শ্ৰেণী কোঠাৰ ভিতৰত প্ৰহাৰ কৰাৰ কথা অৱগত কৰে বিদ্যালয়ৰ ভিতৰত কি কাৰণত এই মাৰপিটৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়া লক্ষণীয় বিষয় বিদ্যালয় কৰ্তৃপক্ষই জানিব দিয়া মতে বিদ্যালয়খনত পৰীক্ষা চলি আছিল আৰু আগবেলা পৰীক্ষা শেষ হৈছিল ছাত্ৰকেইজনে বিদ্যালয়ৰ বাহিৰত কাজিয়া কৰিছিল কিন্তু কি কাৰণত কাজিয়া গৈ বিদ্যালয়ৰ ভিতৰ পালে গৈ সেয়া আৰক্ষীৰ অনুসন্ধানে উহৰলে আনিব ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে দুজন ছাত্ৰক কৰায়ত্ব কৰি থানালৈ লৈ যায় মই একো গম নাপাওঁ মই ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে আপুনি স্কুললৈ আহকচোন তেনেকৈ কৈছে মই স্কুললৈ আহিছোঁ স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে হস্পিটেললৈ নিছে দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু আহিছোঁ এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই ল'ৰা মানে চিলাই আছে এতিয়া মানে কি গম পাইছে কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে মাথা চিলাই আছে এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে তাৰমানে কিহে মাৰিছে বুলি গম পাইছে কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই চাকুৱে মাৰিছেনে শ্ৰী দেৱজিৎ বনিয়া আপোনাৰ কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে ফাৰ্ষ্ট ডে দহতীয়া হাইস্কুল এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি সুধিছোঁ মাষ্টৰে মোক এইটোৱে বোলে অকণমান দুখ পাইছে আপুনি যাওকচোন বাৰু দহতীয়ালৈকে সেনেকৈ এই হস্পিটেললৈকে এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি তেওঁক ধৰিছে তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই মাথাত দুখ পাইছে মাথাটো চিলাই আছে দেৱজিৎ বনিয়া স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে ৰিক্ৰেশ্যনৰ সময় আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে কাৰ লগতনো কাজিয়া লাগিছে আমি ওলাই গৈছোঁহে ল'ৰাটোৱেহে কৈছে আমাক কোনোবাই কৈছে খাৰু এডালে মাৰিলে বুলি আৰু কিন্তু আনেহে কৈছে ল'ৰাটোৱে কিন্তু প্ৰথমতে অন্য এটা ল'ৰাই কৈছে বাইদেউ খাৰুৱে মাৰিলে খাৰুডালে লাগিলে বুলি চিকিৎসকে তাৰপৰা আমাৰ দুজন শিক্ষকে লৈ তেওঁ লগে লগে আমাৰ ওচৰতে হস্পিটেল আছে নহয় তালৈ লৈ গৈছে লৈ গৈ তাত চিকিৎসাৰ ব্যৱস্থা কৰিছে আমিও ইতিমধ্যে থানালৈ গৈ খবৰটো জনাই আছোঁ পিছত আমি তেনেকৈ কৈছে আৰু পিছত আমিতো দেখা নাই আমি সেই সময়ত দেখা নাপাওঁ আজিকালি স্কুলবিলাকত যে শাসন যদি কৰে আপোনালোকৰ ওপৰতে বহুতো অভিযোগ আনে অভিভাৱকে আনে সাংবাদিকেও আনে চবেই আনে সেইটো কাৰণে এনেকুৱা ঘটনা বৃদ্ধি পাইছে আপোনালোকে ভাবে নেকি কাৰণ আগতে তেনেকৈ শাসন কৰিছিলে আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ কিন্তু ইমান উদণ্ড ল'ৰা আছে মানে আপোনাৰ ক'বলৈ বাকী নাই মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই ইমানেই ক্লাছত বুজাইছোঁ প্ৰাৰ্থনা সভাত বুজাইছোঁ কঠোৰ শাসন মুখেৰে কঠোৰ শাসন যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে সেইকাৰণে আমি মুখেৰে কঠোৰ শাসন কৰোঁ এজনক লৈ গৈছে বিজয় যিজনৰ নাম ক'লে বিজয় ইকেইজন ল'ৰাটো গুচি গ'ল বাকী লগত কোন আছিলে সেইজনক কেইবাৰে তেওঁ মোক কৰা মতে আৰু দুজন আছে বুলি কৈছে গতিকে এই থকাজনে কিন্তু ৰৈ আছে ক্লাছৰুমতে সি ৰৈ আছে আৰু আমি পুলিচক কোৱাৰ লগে লগে তেখেতক পুলিচে লৈ গৈছে 7-8টামান আছে 7টামান তুমি চিনাকি ভিতৰত কোন আছে চিনাকি ভিতৰত দুটামানক চিনি পাওঁ কি নাম কি তাৰ এটা নাম বিজয় কোন ক্লাছত পঢ়ে হাই ছেকেণ্ডেৰী আৰু আকাশ কি লিখে আকাশ মই গম নাপাওঁ স্কুলৰ ভিতৰত স্কুলৰ মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়েৰ এই ছেকশ্যনৰ ভিতৰত মই বহি আছোঁ টিচাৰ কৈছিলেনে টিচাৰ কোৱা নাই টিচাৰ নাই পৰীক্ষা হৈছিল ন এক্সামত আছিলে মই পঢ়ি আছিলোঁ তোমাক ক্লাছৰ ভিতৰত মাৰিছে তুমি কোন ক্লাছৰ ফাৰ্ষ্ট ইয়েৰ তোমাৰ নামটো কি দেৱজিৎ বনিয়া তুমিয়ে দুখ পাইছা নে আৰু বেলেগ কোনোবাই দুখ পাইছে মই পাইছোঁ বাৰু মানে তোমাকে মাৰিবলৈ কৈছিলে মোৰ লগকেইটাক মাৰিলোঁ আগতে লগৰকেইটা কোন জাগাক মাৰিলে লগকেইটা আছিলে সেইটো মানে মনোজ বুলি এটা লগৰ টানি ক'লৈ গ'ল পলাই দিলে সিহঁতি পলোৱা নাই সিহঁতি আছিল সিহঁতি বাইদেউহঁতৰ ওচৰলৈ গ'ল এতিয়া তোমাক ক্লাছৰ ভিতৰত মাৰিলে ৰাস্তাত কাক মাৰিলে ৰাস্তাটো লগকেইটাক লগত কাজিয়া লাগিছে মোকো মাৰিব লৈছে মই গুচি গ'লোঁ গুচি গ'লা মই ৰুমত বহি আছিলোঁ অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন